হলে মই সুজিত কুমাৰ নাথ হয়। এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ DHS এক্সামৰ যিটো নটিফিকেশ্যন ওলাই গ'ল আৰু তাৰ যিটো জবৰ এক্সাম হ'বলৈ গৈ আছে আগন্তুক 2-3 মাহৰ ভিতৰত হয়তো হ'ব পাৰে। এনেকুৱা লাগিছে ইলেকশ্যনৰ অহা বছৰ ইলেকশ্যনৰ আগত হ'ব লাগে। তো এই ভিডিঅ'টোত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কি চিলেবাছ হয়, ক'ৰ পৰা চাব লাগে আৰু যোৱা DME এক্সাম যেতিয়া হৈ গৈছিলে ল'ৰা ছোৱালীবিলাকে কি ভুল কৰিছিলে, গোটেইখিনি এই ভিডিঅ'টোত আমি ডিটেইলছত ডিছকাছ কৰি যাম। একদম লাষ্টলৈকে চাব, কাৰণ মই DME এক্সামৰ বিষয়ে যোৱাবাৰো বহুতকেইটা ভিডিঅ'ত মোক যেনেকৈ কৈছিলোঁ তেনেকুৱা টাইপত কিন্তু বস্তুবিলাক আহিছিলে, ঠিক আছে। আৰু মই নিজেও বহুতকেইটা এক্সাম ক্ৰেক কৰা আছে, গতিকে মই আপোনালোকক ভালকৈ আইডিয়া দিব পাৰিম। চাওক, DHS DME এইবোৰ হৈ গ'ল গভৰ্ণমেণ্ট যিবিলাক আমাৰ হস্পিটেলৰ এক্সাম হয় মানে, ঠিক আছে। মেডিকেল ডিপাৰ্টমেণ্টৰ, হেল্থ ডিপাৰ্টমেণ্টৰ এক্সাম DHS হয়, DME হয়। তো এই যিকোনো এক্সাম এটা প্ৰিপেৰেশ্যন কৰাৰ আগতে আপুনি ফাৰ্ষ্ট কি কাম কৰিব লাগে? আপুনি ফাৰ্ষ্ট জানিব লাগিব যে সেই এক্সামটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, যিকোনো চৰকাৰী চাকৰি কেনেকৈ পাব পাৰি, ঠিক আছে। প্ৰথম কথা, সেই এক্সামটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইটো আপুনি চাব লাগিব। ছেকেণ্ড কথা, চিলেবাছটো চালে, এক্সাম পেটাৰ্ণ চালে, তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাওক, যোৱা 5 বছৰ মানে এনালাইচিছ কৰক, নিজেই কৰক। মই আজি আপোনালোকক পঢ়ি পেলাই কৈ দিছোঁ, ঠিক আছে, কিন্তু মোকো বিশ্বাস নকৰিব, নিজে কৰি চাওক এবাৰ। কোনটো টপিকৰ পৰা কিমান প্ৰশ্ন আহিছে, এদিন পূৰা দিনটো সেইটো সময়ত লওক, ঠিক আছে। লাগিলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰি চাওক, তো আপুনি গম পাব যে আপুনি কিমানটো লেভেলত আছে, ঠিক আছে। তো তেনেকৈ আপুনি আগবাঢ়িব লাগিব। এতিয়া DHS যোনটো এক্সাম হয়, যিকেইটা হেল্থ ডিপাৰ্টমেণ্টৰ আগৰ এক্সামকেইটা তাৰ ৰিলেটেড যদি মই কওঁ, অফিচিয়েল চিলেবাছ এতিয়ালৈকে দিয়া নাই, কিন্তু আগৰ দৰে একেই থাকে। তাতে 50 নম্বৰৰ মানে 50টা প্ৰশ্ন আহে, 50 কুৱেশ্যন, আৰু এটা প্ৰশ্নত 2 নম্বৰকৈ থাকে। 50 × 2 100 মাৰ্কছৰ কুৱেশ্যন হয়, ঠিক আছে। কিমান টাৰ্গেট কৰিব লাগিব? চাওক, টাৰ্গেট কিন্তু বহুত কৰিব লাগিব, কাৰণ কাট অফ বহুত বেছি যায়, পেপাৰ ইমান টান নহয়, গতিকে কাট অফ বেছি যায়। আপুনি ধৰি লওক 100ৰ ভিতৰত 50টাৰ ভিতৰত 46-47 মান কৰিব লাগিব, মানে 90+ কৰিবই লাগিব, ঠিক আছে, পাছ কৰিবৰ কাৰণে। গতিকে সেইখিনি টাৰ্গেট কৰি আপুনি যাব লাগিব। কি কি আহে চিলেবাছত মই যদি আপোনালোকক কৈ দিওঁ, এই যোনটো 50টা কুৱেশ্যন আহে, তাৰ ভিতৰত 30টা প্ৰশ্ন 30 কুৱেশ্যন GKৰ পৰা আহে, 10টা মেথছ, 10টা ছায়েন্স, 10টা ইংলিছ, ঠিক আছে। মই আকৌ এবাৰ কৈ দিছোঁ, 30টা GK আৰু 10টা মেথছ আৰু 10টা ইংলিছ, 50টা হ'ল। আৰু যোনটো 30টা GK হ'ল ন, সেই GK 30টা প্ৰশ্নৰ ভিতৰত 10টা কিন্তু ছায়েন্সৰ পৰা আহে, বাকী 20টাহে বেলেগ GK আহে। তো মই আকৌ এবাৰ যদি এনালাইচিছ কৰি দিওঁ, 10টা ছায়েন্সৰ GK, 10টা আদাৰ GK, 20টা আদাৰ GK, 10টা মেথছ আৰু 10টা ইংলিছ, ঠিক আছে। তো এইখিনি বস্তু আপোনালোকে চিলেবাছ বেলেগ য'তে ত'তে পায়ো যাব, মই জাষ্ট আপোনালোকক কৈ দিছোঁ। এতিয়া চাওক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, আমি সেইটো জানিব লাগিব। ছায়েন্সৰ যে GK আহে, প্ৰথম ছায়েন্সৰ 10টা প্ৰশ্নৰ কথা ক'লোঁ, বেছিভাগ বায়'লজি ৰিলেটেড আহে আৰু ফিজিক্স কেমেষ্ট্ৰিৰো প্ৰশ্ন আহে, আপ টু 10 লেভেললৈকে কুৱেশ্যন আহে, ঠিক আছে। আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চাই লওক, গম পাই যাব। ফিজিক্সৰো আহে বহুতকেইটা, SI ইউনিট কি হয়, ফিজিক্সৰ কিছুমান ফৰ্মুলাৰ ওপৰত আহিব পাৰে, ইমান বেছি টান নাহে। বায়'লজিৰ কিন্তু ডিজিজবিলাক, বেমাৰবিলাকৰ ওপৰত আহে, ঠিক আছে, বেছিকৈ বেমাৰবিলাক আহে। কেমেষ্ট্ৰিৰো তেনেকৈ এচিড বা বেজ সেইবিলাক বস্তুৰ ওপৰত আহে, ঠিক আছে। বাকী 20টা বেলেগ GK আহিব, সেই 20টাৰ ভিতৰত কিন্তু চব GK সোমাই যায়, কিন্তু তাতে আটাইতকৈ বেছিকৈ কেনেকুৱা ধৰণৰ আহে জানেনে? আটাইতকৈ বেছি আহে আপোনাৰ ৱৰ্ল্ডৰ GKবিলাক, কিছুমান ৱৰ্ল্ডৰ জিঅ'গ্ৰাফি ৰিলেটেড, ঠিক আছে। এইটো পাহাৰ ক'ত আছে, এখন নদী ক'ত আছে, তেনেকুৱা। তাৰ লগতে আহে আপোনাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ বা ফাৰ্ষ্ট ফিমেল প্ৰাইম মিনিষ্টাৰ, ফাৰ্ষ্ট কিবা, তো ইণ্ডিয়া ফাৰ্ষ্ট। আছাম GKও আহে, আছাম GK অসমৰ প্ৰথম কিবা, আছামৰ লিটাৰেচাৰ কিবা আহে, আছাম হিষ্ট্ৰী আহে, ইণ্ডিয়ান হিষ্ট্ৰীও আহে, ঠিক আছে। তো সেইখিনি বস্তু তেনেকৈ আহে, আৰু আছাম জিঅ'গ্ৰাফিৰো বস্তু আহে, এখন নদী ক'ত আছে বা সেনেকুৱা টাইপৰ বস্তুবিলাক বেছিকৈ আহে। আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চাওক, গম পাই যাব। এইখিনিতে কৈ থওঁ, DMEৰ প্ৰিভিয়াছ ইয়াৰ গোটেইকেইখন কুৱেশ্যন পেপাৰ মই ধুনীয়াকৈ ইউটিউবত কমপ্লিট চলিউশ্যন কৰি থোৱা আছে। DME DHSৰ আপোনালোকক ডেছক্ৰিপশ্যনত মই DME DHS PYQ প্লে'লিষ্ট বুলি এটা লিংক দি দিম, তাতে ক্লিক কৰিব, 5টামান ভিডিঅ' আহিব, গোটেইবিলাক PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই তাত ছল্ভ কৰি দিছোঁ। আপোনালোকে নিজে গম পাব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। গতিকে আজিৰ দিনটো অলপমান সময় ওলাই, 2 ঘণ্টামান টাইম ওলাই, 2-3 ঘণ্টা সেই ভিডিঅ'কেইটা চাওক আৰু নিজে উলিয়াওক ক'ৰ পৰা কিমান প্ৰশ্ন আহে, আৰু মই নিজে চলিউশ্যনো কৰি দিছোঁ, ঠিক আছে। আৰু এটা কথা, ইয়াতে ৰিজনিঙৰ প্ৰশ্ন নাহে, গতিকে আপোনালোকে বাছি গৈছে, ৰিজনিং নপঢ়িলেও হ'ল। তাৰপিছত আহে মেথছ আৰু ইংলিছ। ইংলিছৰ কথা কওঁ, ইংলিছৰ যিকোনো বস্তু আহিব পাৰে,
ইংলিছৰ যিকোনো গ্ৰামাৰ হওক ভোকেবুলাৰী হওক এণ্টনিম চিননিম কালেক্টিভ নাউন যিকোনো আপুনি যেতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি কৰা চাব তাতে গম পাই যাব হ'ল তাৰপিছত মেথছৰ কথা কওঁ মেথছ ছাবজেক্টটো বহুতে টান পায় আৰু বহুতে কৰিবলৈ ভয় খায় কিন্তু মেথছৰ 10টা কুৱেশ্যনৰ ভিতৰত 10টা কৰিবই লাগিব কিয় জানেনে ইয়াত কাট অফ বেছি যায় গতিকে কাৰণ চাওক জিকে কি বস্তু আহে আপুনি নাজানিবও পাৰে কেতিয়াবা কিন্তু মেথছ ইংলিছ আৰু ছায়েন্সৰ যিকেইটা জিকে ইয়াত 30ৰ ভিতৰত 30 আপুনি পাব লাগিব ঠিক আছে এটা মেথছত প্ৰত্যেকটো টপিকৰ পৰা প্ৰশ্ন আহে ইয়াতে কিন্তু এটা টপিকৰ পৰা এটাহে প্ৰশ্ন আহে এটা চাওক মেথছৰ আপুনি প্ৰথম বুজিব লাগিব তো বুজাৰ কাৰণে হ'ল পাৰফেক্ট জেগা হ'ল মেথছ এণ্ড ফিজিক্স হাব যোনটো মোৰ নিজৰ এটা এপ আছে মই নিজে মেথছ ভালকৈ পঢ়াওঁ মেথছত মই সৰুৰ পৰাই ষ্ট্ৰং হয় গতিকে মই আপোনালোককো গাইডেন্সৰ কাৰণে সেই এপটো খুলিছোঁ তাতে আপুনি মেথছ এণ্ড ফিজিক্স হাব এপ বুলি প্লে ষ্ট'ৰত ডাউনলোড কৰি যাব তাতে ক্লিক কৰাৰ পিছত ৰেজিষ্টাৰ কৰিব আসাম জব বুলি এটা ফল্ডাৰ পাব ঠিক আছে তাতে মেথছ যোনটো হয় তাতে আপুনি আসাম জবত গৈ মেথছৰ ৰিজনিং ফৰ আসাম গভৰ্ণমেণ্ট বুলি এটা কোৰ্চ দেখিব সেইটোত ক্লিক কৰি দিব তাৰপিছত আপুনি 500 ৰুপিজ দিলে কমপ্লিট মেথছৰ কোৰ্চ পাই যাব এভৰিথিং থিয়ৰী প্লাছ প্ৰেক্টিছ মেটেৰিয়েল মক টেষ্ট চব আছে প্ৰত্যেকটো চেপ্টাৰৰ থিয়ৰী তাত মই দিয়া আছে ঠিক আছে চাওক আমি থিয়ৰী ফাৰ্ষ্ট বুজিহে প্ৰেক্টিছ কৰিবলৈ যাব লাগিব মেথছত গতিকে প্ৰথম থিয়ৰীখিনি আমি জানিবই লাগিব তো থিয়ৰীখিনি অসমৰ চৰকাৰী চাকৰিবিলাকৰ কাৰণে তাত বনোৱা হৈছে সেইখিনি চাই আহক তাৰপিছত ইয়াতে তাতে প্ৰেক্টিছ কৰিবৰ কাৰণে তাতো মেটেৰিয়েল পাই যাব তাৰ পৰা আপুনি প্ৰেক্টিছ মেটেৰিয়েল গৈ প্ৰেক্টিছ কৰি থাকক যিমান পাৰি মেথছত চব টপিকৰ পৰা এটাই আহে আৰু বহুতে মেথছটো ন এৰি দিয়ে যোৱাবাৰ মই চাইছিলোঁ মেথছৰ 2-3টামান কুৱেশ্যন টান আহিছে মানে কৰিব পাৰে নাই কোনেও সেইকেইটা মই সলিউশ্যন কৰি দিছিলোঁ সেই ভিডিঅ'টোত ঠিক আছে আৰু সেনেকুৱা বস্তু মই আমাৰ কোৰ্চটোত শিকোৱা আছিলে তেতিয়া মই সিহঁতক কৈছিলোঁ আমাৰ শিকোৱাকেইটা আহিছে কিন্তু বহুতে সেইকেইটা কুৱেশ্যন কৰিব পৰা নাই গতিকে মেথছটোত অলপ বেছি টাইম দিব লাগিলে কাৰণ ইংলিছ মেথছ আৰু ছায়েন্স এইকেইটাত পাবই লাগিব মাৰ্কছ ঠিক আছে তো সেনেকৈ আপুনি প্ৰিপেৰেশ্যন কৰি যাওক কাৰোবাৰ যদি কিবা গাইডেন্স লাগে মোক ক'ব মই আকৌ কৈছোঁ যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই ছল্ভ কৰি দিছোঁ ইউটিউবত ইয়াত ডেছক্ৰিপশ্যনত লিংক দি থ'ম সেইকেইটা চাবই মানে ঠিক আছে সেইকেইটাত মই কমপ্লিট কৰাই দিছোঁ 4-5টা ভিডিঅ' আছে মানে এটাত 1 ঘণ্টা আধা ঘণ্টা সেনেকুৱাকৈ আছে তো সেইখিনি চাই লওক আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি যদি লাগে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপতে গৈ ফ্ৰী মেটেৰিয়েলছত যাব তাতে আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি ডাউনলোড কৰিব পাৰিব তাৰ পৰা তো তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব